ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ নাহৰ গছ কিয় ৰুব লাগে? ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ নাহৰ চিঞৰি থাকিলে নহ'ব অকল নাহৰ ৰুব লাগিব ঘৰত ঐ নাহৰ জাচিবি নে পানী টুপি বিয়াঘৰ নাহৰ কটীয়াৰ পিছত সোণাৰীৰ বিহু মঞ্চত ব্যতিক্ৰমী ৰূপত জুবিন। জীৱনে এতিয়া জানা ভাগিবলে শিকিলে তোমাৰে যে উঠতে জুবিনৰ মতে নাহৰ নাহৰ বুলি কেৱল চিঞৰি থাকিলেই নহ'ব, সকলোৱে ঘৰে ঘৰে ৰোৱক এজোপাকৈ নাহৰ, পৰিৱেশটো সুন্দৰ হ'ব। এইখিনি এটা ভাল খবৰ দিওঁ, আমাৰ শিৱসাগৰীয়া দুজন ভাতৃ আছে মোৰ, সিহঁতে গোটেই জয়সাগৰ পুখুৰীটো নাহৰে ঘেৰি দিম বুলি কৈছে। 200 জোপা নাহৰ, এটা হাত চাবই তাৰ কাৰণে। আৰু নাহৰ ইজ ওৱান অফ দ্য মষ্ট ফেবুলাছ ট্ৰিজ। সপোন দেখা মনৰ এখন আশাৰে ঘৰ নাহৰ। কিয়নো নাহৰ থাকিলেহে হেনো জুবিন থাকিব প্ৰত্যেকৰ হৃদয়ে হৃদয়ে। নাহৰ নাহৰ চিঞৰি থাকিলে নহ'ব অকল নাহৰ ৰুব লাগিব ঘৰত। ঘৰত নাহৰজোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব। য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে। ইফালে গীতৰ মাজে মাজে দৰ্শকক উদ্দেশ্যি জুবিনৰ মন্তব্য, বিহুতলীত কাজিয়া কৰিব নাপায়। ঐ মাৰিবি নেকি? মিছন চেনেল মাৰপিট কৈছো বাৰু, এইটো বেলেগ কথা, ইয়াত মাৰপিট নালাগে। অনুৰোধ কৰিছো ভাতৃ বন্ধুসকলক, আৰ্মিক, পুলিচক, সকলোকে মাৰপিট নালাগে। আনহাতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সোণাৰীৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইন। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ বহাগী উন্মোচন কৰে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদকগৰাকীয়ে। মই যিমান দূৰ জানিছোঁ যে 25 বছৰৰ ইতিহাস ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু এটা ইণ্টাৰেষ্টিং কথা শুনিবলৈ পালোঁ যে প্ৰতিজন গাঁওবাসীৰ দান বৰঙণিৰ যোগেদি এই বিহু অনুষ্ঠিত কৰা হয়। মই ভাবোঁ ইয়াতকৈ আৰু ডাঙৰ কথা হ'বই নোৱাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।